গোলাঘাটৰ এখন বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই ব্যতিক্ৰমী বিদ্যালয়খনে ব্যতিক্ৰমী কৰ্মৰে শ্ৰেষ্ঠ বঁটা লাভ বিদ্যালয়খনৰ বিদ্যালয়ৰ বাকৰিত উদযাপন হেপাহৰ ৰঙালী বিহু গোলাঘাট পূব শিক্ষাখণ্ডৰ অন্তৰ্গত এটি অনগ্ৰসৰ অঞ্চলৰ এখন ব্যতিক্ৰমী বিদ্যালয় ব্যতিক্ৰমধৰ্মী কাম-কাজে অঞ্চলটোৰ ৰাইজৰ লগতে শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই বিদ্যালয়খনে জামুগুৰি আৰু মেৰাপানীৰ মাজত অৱস্থিত বিদ্যালয়খনৰ সন্মুখত দমাই ৰখা হৈছে জাবৰ কিন্তু কিয় 1985 চনতেই ৰাইজে গাঁঠিৰ ধন খৰচ কৰি স্থাপন কৰিছিল আমগুৰি মধ্য ইংৰাজী বিদ্যালয় নামেৰে এখনি বিদ্যালয় এটা সময়ত হাবি জংঘলৰ মাজত বাঁহখেৰেৰে নিৰ্মাণ কৰা এই সৰু বিদ্যালয়খন বৰ্তমান বৃহত্তৰ জামুগুৰি মেৰাপানী অঞ্চলটোত হৈ পৰিছে জাকত জিলিকা বিদ্যালয়খনৰ প্ৰধান শিক্ষক লোকেশ্বৰ গগৈৰ দক্ষ পৰিচালনাত বিদ্যালয়খনৰ বাবে চৰকাৰৰ পৰা অনুমোদিত আন্তঃগাঁথনিৰ ধনৰ সদ্ব্যৱহাৰ হোৱাৰ ফলত বিদ্যালয়খন হৈ পৰিছে আটকধুনীয়া উল্লেখ্য যে বিদ্যালয়খনত গছৰ পৰা সৰি পৰা এই পাতবোৰ ডাষ্টবিনত পেলাই নিদি শাক-পাচলিৰ খেতি কৰিবলৈ শুকান পাতবোৰ পচন সাৰ হিচাপে ব্যৱহাৰ কৰি সুফল লাভ কৰিছে ইফালে বিদ্যালয়খনত কৰিছে শাক-পাচলিৰ খেতিও এই শাক-পাচলিৰে বিদ্যালয়খনৰ ছাত্ৰীসকলক মধ্যাহ্ন ভোজনত ব্যৱহাৰ কৰে বিদ্যালয়খনত আছে 4000 অধিক সৰু ডাঙৰ গছ-গছনি ইয়াৰ ভিতৰত আছে আমলখি শিলিখা ফুমুৰা আদি প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ গাঁঠিৰ ধন খৰচ কৰি 300 জোপা অগৰু ৰোপণ কৰিছে উল্লেখযোগ্য যে জাকত জিলিকা এই বিদ্যালয়খনে লাভ কৰিছে শ্ৰেষ্ঠ পৰিষ্কাৰ পৰিচ্ছন্ন বিদ্যালয় বঁটা লগতে শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি বঁটা আৰু শ্ৰেষ্ঠ মাতৃগোট বঁটা শেহতীয়াকৈ বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক লৈ প্ৰাক-ৰঙালী উৎসৱ পালন কৰা পৰিলক্ষিত হৈছে বিদ্যালয়খনত বিহুৰ হুঁচৰি মাৰি অসমীয়াৰ জাতীয় সংস্কৃতি পৰম্পৰা জীয়াই ৰখাৰ চেষ্টা কৰিছে